বিৰতিৰ পাছতে এক ব্ৰেকিং নিউজ আন্তঃৰাজ্যিক আৰু আন্তঃজিলা ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ নিষেধাজ্ঞা 3 মেৰ পিছতহে এই ক্ষেত্ৰত ল'ব সিদ্ধান্ত অধিক আক্ৰান্ত ৰাজ্যসমূহত লকডাউন অব্যাহত থাকিব কম আক্ৰান্ত ৰাজ্যসমূহত জিলা বিশেষে লকডাউন শিথিল কৰা হ'ব দেশৰ আৰ্থিক অৱস্থাক লৈ চিন্তিত নহবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে আমাৰ অৰ্থনৈতিক অৱস্থা এতিয়াও ভাল দেশৰ প্ৰধানমন্ত্ৰীৰ এই মন্তব্য লকডাউনৰ ইতিবাচক প্ৰভাৱ দেখা গৈছে বুলি তেওঁ উল্লেখ কৰিছে 1.5 মাহত হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছে আমি পুনৰ জনাইছো আন্তঃৰাজ্যিক আৰু আন্তঃজিলা ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ নিষেধাজ্ঞা আৰোপ 3 মেৰ পিছতহে এই ক্ষেত্ৰত ল'ব সিদ্ধান্ত অধিক আক্ৰান্ত ৰাজ্যসমূহত লকডাউন অব্যাহত থাকিব কম আক্ৰান্ত ৰাজ্যসমূহত জিলা বিশেষে লকডাউন শিথিল কৰা হ'ব বুলি উল্লেখ কৰা হৈছে দেশৰ আৰ্থিক অৱস্থাক লৈ চিন্তিত নহবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে আমাৰ অৰ্থনৈতিক অৱস্থা এতিয়াও ভাল অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা কৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যে দেশৰ আৰ্থিক অৱস্থাক লৈ চিন্তিত হ'ব নালাগে আমাৰ অৰ্থনৈতিক অৱস্থা এতিয়াও ভাল খুদ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰিছে লকডাউনৰ ইতিবাচক প্ৰভাৱ দেখা গৈছে বুলি উল্লেখ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে 1.5 মাহত হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছে বুলি তেওঁ উল্লেখ কৰিছে বহুকেইটা প্ৰশ্ন উত্থাপন হৈ আছিল তাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰীৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য আন্তঃৰাজ্যিক আৰু আন্তঃজিলা ভ্ৰমণত প্ৰধানমন্ত্ৰীয়ে নিষেধাজ্ঞা আৰোপ কৰিছে 3 মেৰ পিছতহে এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰা হৈছে অধিক আক্ৰান্ত ৰাজ্যসমূহত লকডাউন অব্যাহত থাকিব বুলি কৈছে দেশৰ প্ৰধানমন্ত্ৰীয়ে অৱশ্যে কম আক্ৰান্ত ৰাজ্যসমূহত জিলা বিশেষে লকডাউন শিথিল কৰা হ'ব দেশৰ আৰ্থিক অৱস্থাক লৈ কিন্তু চিন্তিত নহবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ অৰ্থনৈতিক অৱস্থা এতিয়াও ভাল লকডাউনৰ ইতিবাচক প্ৰভাৱ দেখা গৈছে 1.5 মাহত হাজাৰ হাজাৰজন লোকৰ জীৱন ৰক্ষা পৰিছে ৰাজ্য চৰকাৰৰ আন বিভাগৰ সমান্তৰালকৈ সক্ৰিয় ৰূপত কাম কৰি আছে শক্তি বিভাগেও দিন ৰাতি একাকাৰ কৰি বিভাগটোৰ বিষয়া কৰ্মচাৰীসকল ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে নিউজ 18ৰ তৰফৰ পৰা তেওঁলোকলৈ আমি জনাইছো সেলুট আৰু বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকল শক্তি বিভাগৰ কাষ চাপিছে তেওঁলোকৰ কামকাজৰ বুজ লৈছে লকডাউনৰ সময়ছোৱাতো একাগ্ৰচিত্তে নিজৰ সেৱাত ব্ৰতী হৈ আছে এইসকল বিষয়া কৰ্মচাৰী আমি জাগিৰোডলৈ লাইভত যাব বিচাৰিছো জাগিৰোড উপসংমণ্ডলত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক অজয় পোনপটীয়া সম্প্ৰচাৰ কৰিছো আপোনাৰ কাষলৈ কি কেনে ধৰণৰ এক ছবি দেখা পাইছে আপুনি জাগিৰোডত হয় প্ৰাঞ্জল সমগ্ৰ দেশতে কৰোনা মহামাৰীৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়লৈ এই লকডাউন বৃদ্ধি কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ আজি 13 দিন কিন্তু এই লকডাউনৰ সময়ত দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি চিকিৎসা কৰ্মীসকল আছে যিসকল এম্বুলেন্স সেৱাত জড়িত আছে বা যিসকল আৰক্ষী প্ৰশাসনৰ লোক সেই লোকসকলে কিন্তু নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি গৈছে আৰু তাৰ মাজতে কিন্তু আৰু এটা কথা ক'ব লাগিব যে শক্তি বিভাগ আছে সেই শক্তি বিভাগও কিন্তু এই লকডাউনৰ সময়ত বিভিন্ন পৰিস্থিতিত তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি গৈছে আৰু ৰাইজক সেৱা আগবঢ়াই গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোড সাব ডিভিজনৰ অন্তৰ্গত এই জাগি ভকত গাঁৱত আৰু এই জাগি ভকত গাঁৱত দেখা গৈছে যিসকল শক্তি বিভাগৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে এই লকডাউনৰ সময়তো নিজৰ কৰ্তব্য পালন কৰিব লগা হৈছে নিজৰ দায়িত্ব পালন কৰিব লগা হৈছে যিহেতু যে এই জৰুৰীকালীন সেৱা এই বিদ্যুৎ বিভাগ বা শক্তি বিভাগ সেই শক্তি বিভাগ তেওঁলোকে কাৰ্যক্ষম কৰি ৰাখিব লগা হৈছে আমি এগৰাকী শক্তি বিভাগৰ এগৰাকী কৰ্মচাৰী আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে এই লকডাউনৰ সময়তো নিজৰ কৰ্তব্য পালন কৰিব লগা হৈছে হয় চাওক আমি কৰিব লগা হৈছে যিহেতু আমাৰ বিদ্যুৎ বিভাগটো এটা জৰুৰীকালীন সমস্যা গতিকে আমি কৰোনালৈতো চবেই আমাৰো এটা মাৰাত্মক বেমাৰ তাৰ ওপৰতো আমাৰো ভয় সংশয় আছে তাৰ মাজতেতো দেশৰ স্বাৰ্থত আৰু পাব্লিক ৰাইজৰ স্বাৰ্থত আমাৰ কৰ্মখিনিটো কৰিবই লাগিব যিহেতু বিদ্যুৎ নহ'লে আজিকালি কোনো কামেই নহয় গতিকে সেই অনুযায়ী আমি চেফ যিমান পাৰোঁ জাগিৰোড সাব ডিভিজনৰ আণ্ডাৰত মানে আদেশ মৰ্মে মানে চেফ হৈ আমি চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ মাস্ক হেলমেট আদি নানান ধৰণৰ বস্তুৰ ব্যৱহাৰ কৰি আমাৰ কৰ্তব্যখিনি আমি পালন কৰি আছোঁ আৰু ৰাইজকো পোহৰ বিদ্যুৎ যোগান ধৰিবই লাগিব তাৰ মাজতে আপোনালোকেতো গমেই পাইছে তাৰ মাজতে কৰোনাৰ মাজতে 3টাকৈ মাৰাত্মক ধুমুহাই আমাক বহুতো ক্ষতিগ্ৰস্ত কৰিছে
তাৰে ভিতৰতে আমি কাম কৰিবই লগা হৈছে ইমাৰ্জেঞ্চি সেৱা চবকে দিবই লাগিব নিশ্চয়। নিশ্চয় আৰু এগৰাকী কৰ্মচাৰী আছে তেওঁলোকৰ পৰা জানিছোঁ এই যি লকডাউনৰ সময়ত তিনিটাকৈ ধন্যবাদ অজয় এয়া আমি শক্তি বিভাগৰ কৰ্মচাৰীসকলক দেখুৱালোঁ আৰু তেওঁলোকে নিজৰ দায়িত্ব অতি সুচাৰুৰূপে পালন কৰি আছে আমি তেওঁলোকলৈ চেলুট জনাইছোঁ আন এক খবৰ লকডাউনৰ মাজতে দৰঙত অনুষ্ঠিত হ'ল বিবাহ কাৰ্য চৰকাৰৰ নিৰ্দেশনাক মানি মাত্ৰ নীতি নিয়ম তথা পৰম্পৰা ৰক্ষাৰ মাজেৰে অনুষ্ঠিত হ'ল বিবাহ কাৰ্য উল্লেখযোগ্য যে উত্তৰ গুৱাহাটীৰ প্ৰফুল্ল বৰুৱা আৰু দৰঙৰ হাজৰিকাপাৰাৰ গীতাঞ্জলি ডেকাৰ 15 এপ্ৰিলত বিবাহৰ দিন আছিল কিন্তু লকডাউনৰ বাবে নিৰ্দিষ্ট দিনত অনুষ্ঠিত কৰিব নোৱাৰিলে বিবাহ কাৰ্য অৱশেষত উপায়ন্তৰ হৈ সোমবাৰে দুই পৰিয়ালে মিলি মাত্ৰ পৰম্পৰা ৰক্ষা কৰি বিবাহ কাৰ্য সম্পন্ন কৰে ইফালে ৰভা বেন পাৰ্টি মানুহৰ সমাগমৰ বিপৰীতে দিনতেই এনেদৰে বিয়া পতাটো এটা নতুন অভিজ্ঞতা বুলি কয় পুৰোহিতে এই বিয়াখনৰ যেটো মানে প্ৰস্তুতি আজি প্ৰায় 6 মাহমান আগৰ পৰা প্ৰস্তুতি কিন্তু লকডাউনৰ কাৰণে এই বিয়াখনে আমাক এনেকুৱা কৰিলে যে গোটেই মানুহবিলাকক মাতিছিলে বিয়াৰ চিঠি ইতিমধ্যে শেষ হৈছে মানুহ মাতা শেষ হৈছিল আৰু মাতা শেষ হোৱাৰ পিছত এই লকডাউন পৰিল আৰু লকডাউন পৰাৰ কাৰণে দৰা ঘৰেও নীতি নিয়মখিনি ৰক্ষা কৰিছে তেওঁলোকৰ মাত্ৰ 4জন মানুহ আহিছে 4জন আৰু যেতিয়া কইনা যাব কইনাৰ লগত মানে কোনো মানুহ নাযায় আৰু জীৱনত মানে মোৰ জীৱনত এই বিয়াখনে কি জানি মানে এটা মনত ৰাখিবলগীয়া স্মৰণীয় মানে ঘটনা হৈ থাকিব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি আৰু দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত সাহায্য সামগ্ৰী বিতৰণ নগাঁও জিলাৰ কামপুৰৰ গুইমাৰী গাঁৱত 200টা পৰিয়ালৰ মাজত এই সাহায্য সামগ্ৰী বিতৰণ কৰা হয় নগাঁও জিলাৰ কামপুৰৰ তেতিলিখৰা গাঁও আৰু 166টা পৰিয়ালৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰে বৰ্তমান সময়ত যি মহামাৰী এই ব্যাধি কৰোনাই সমগ্ৰ বিশ্বকে গ্ৰাস কৰি পেলাইছে আক্ৰমণ কৰি পেলাইছে মানুহক এফালৰ পৰা মৃত্যুৰ মুখলৈ ঠেলি দিছে য'ত মৃতদেহক সন্মান কৰাৰ পৰিৱৰ্তে মৃতদেহক আমি চুবলৈ ভয় কৰা এটা পৰিস্থিতি আহি গৈছে চৰকাৰে দিয়া নিৰ্দেশনা মানি চলি লকডাউন পালন কৰি নিজৰ নিজৰ গৃহত আবদ্ধ হৈ আছে এনে মুহূৰ্তত ৰোগীয়া মানুহসকলক ঔষধৰ প্ৰয়োজন হৈছে আৰু যদি কোনোবা আছে এই অঞ্চলত আমি অনাগত সময়ত তেখেতলোকলৈ আমি দিবলৈ আমি চেষ্টা কৰিম পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমাৰ অতিথিসকল আছে অতুল লক্ষ্য ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ কিছু সময় পূৰ্বে যিটো আমি ব্ৰেকিং নিউজ দিলোঁ দৰ্শকসকলৰ বাবে সেইটো বাতৰি আপুনি শুনিছে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ হয় এইটো তেখেতে যিহেতু কৈছে অন্তঃজিলা আৰু ৰাজ্যৰ মাজত যিটো আমাৰ বাধা আৰোপ কৰিছে আৰু 3 মেলৈকে একো ডিচিশ্যন নিদিয়ে তো সেই বিষয়খিনি আমি মানিবই লাগিব আৰু সেইটো ক্ষেত্ৰত আমি সদায় দায়বদ্ধতা কাৰণ আমাৰ ওপৰত নিৰ্ভৰ কৰিব গোটেই প্ৰশাসন ব্যৱস্থাটো আচলতে আমি নিজৰ দায়িত্বটো আমি পালন কৰিব লাগিব তাৰ লগে লগে আমি কোৱা বিষয়টো সদায় কৈছোঁ যে একেলগে অল্টাৰনেটিভলি আমি এইটো চিন্তা কৰিব লাগিব যে বাকী অৰ্থনীতিৰ লগত জড়িত যিখিনি বিষয়ে ভাৰত তথা অসমৰ অৰ্থনীতিৰ লগত গোটেই জড়িত বিষয় এটা সকলোৰে অৱদান থাকিব লাগিব কাৰণ আৰ্থিক সমস্যা হ'লেও এখন ৰাজ্য বা এখন দেশৰ ডাঙৰ ভয়ংকৰ সমস্যা হয় এই দুটা লক্ষ্য ৰাখিও আমি পৰিৱৰ্তিত সময়ত আমাৰ অসম গভৰ্ণমেণ্টে বা ভাৰত চৰকাৰে এনে এটা সিদ্ধান্ত লওক যাতে আমি কোৱা যি সমস্যা এই সমস্যাবিলাকৰ ওপৰত নজৰ দিব লাগে কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে দেশৰ আৰ্থিক অৱস্থাক লৈ কোনো লোক চিন্তিত হ'ব নালাগে এতিয়া অৰ্থনৈতিক অৱস্থা আমাৰ ভাৰতবৰ্ষত এটা কথা মই কিন্তু কম উল্লেখ কৰাটো বহুত প্ৰয়োজন যে 3 মাহৰ প্ৰিমিয়াম দিব নালাগে বুলি ব্যৱসায়ীবিলাকক বা সকলোকে প্ৰধানমন্ত্ৰীয়ে কৈছিলে মই কিন্তু যেতিয়া বেংকলৈ গৈছিলোঁ বেংকৰ মেনেজাৰে এটা শব্দই কৈছিল যে 3 মাহ আপোনালোকে পিছুৱা ল'ব লাগিব কিন্তু কেপিটেলৰ এড হ'ব ইণ্টাৰেষ্ট তাত একেখিনি অলপ বেছিয়ে হ'ব তো সেই বিষয়টো মই ভাবোঁ যিহেতু মই অসমত আছোঁ অসমৰ চৰকাৰৰ প্ৰতি এটা দায়বদ্ধতা বা তেখেতক আমাৰ ফালৰ পৰা অনুৰোধ যাতে আমাৰ নিচিনা বহু ব্যৱসায় আছে তেওঁলোকে প্ৰতিটো মাহে ইনষ্টলমেণ্ট দিব লগা হয় আৰু সেই ইনষ্টলমেণ্টৰ ক্ষেত্ৰত যদি 3 মাহ পিছুৱাই দিয়ে বা ৰেহাই দিয়ে তাৰ লগে লগে এইটো লক্ষ্য ৰাখিব লাগিব যাতে বেংক কৰ্তৃপক্ষই সেই ইণ্টাৰেষ্টটো জেনেৰেল ইণ্টাৰেষ্ট লগত আকৌ এড কৰি অন্যান্য তাৰ ওপৰত থকা যি সুতৰ হাৰ বঢ়োৱাৰ কথা কৈছে সেই বিষয়ত যাতে তেওঁলোকে এবাৰ বিশ্লেষণ কৰে লক্ষ্য ডাঙৰীয়া লস্কৰ ডাঙৰীয়া অত্যন্ত প্ৰেক্টিকেল কথাই কৈছে এই কথাকেইটা আমিও একমত বিশেষকৈ তেখেতে যিটো ভাড়াৰ কথা কৈছে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আমাৰ যিসকল থলুৱা নিবনুৱা যুৱক যুৱতী বিশেষকৈ বহু লকডাউনৰ আগলৈকে আশাৰ খবৰ আছিল যে লস্কৰ ডাঙৰীয়াহঁতে যিধৰণে আৰম্ভ কৰিছে বহু থলুৱা নিবনুৱা যুৱক যুৱতীয়ে আপুনি যিটো বিষয়ে ভাড়াৰ কথা ক'লে ইলেক্ট্ৰিচিটিৰ কথা ক'লে
নিশ্চিত ৰূপত চৰকাৰে এই কথাখিনি বিবেচনা কৰিব বা আপোনাৰ এই বাৰ্তাও আমি চৰকাৰৰ ওচৰলৈকে লৈ যাম। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্তমন্ত্ৰী ডাঙৰীয়াই বহু বিশেষজ্ঞৰ সৈতে এই বিষয়বোৰ কি ধৰণে আমি অভাৰকাম কৰিব পাৰোঁ এই বিষয়ে আলোচনাত মিলিত হৈছে। কাৰণ একেদিনাই কৰিব পৰা সকলো ঘোষণা নহয়, পৰ্যায়ক্ৰমে এক অৰ্থবহ আলোচনাৰ মাজেদি সকলোকে কি ধৰণে সকাহ দিব পৰা যায় তাৰ বিষয়ে আলোচনা হ'ব। এতিয়া বৰ্তমান এই মুহূৰ্তত আমি সকলো এটা কথাতে ব্যস্ত যে মই যি ধৰণে পূৰ্বৰ বক্তব্যত এটা কথা কৈছিলোঁ যে আমি যি ইংগিত পাইছিলোঁ যে মই নিজেই যিটো কথা কৈছিলোঁ যে ইণ্টাৰ ষ্টেট আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰসমূহ পৰা আছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাৰ্যত সেই কথাই ঘোষণা কৰিলে। গতিকে এই মুহূৰ্তত আমাৰ অজন্তা বাইদেউ যিটো কথা কৈছে কষ্ট সকলোৰে হৈছে। এই মুহূৰ্তত কেৱল চৰকাৰে কাম কৰি থকা নাই, অসমৰ 3,30,00,000 মানুহে একেলগে কাম কৰি আছে এই মহামাৰী বিধক ৰোধ কৰাৰ কাৰণে। সকলো একত্ৰিত হৈ কাম কৰি যুদ্ধ এখন একত্ৰিত যুদ্ধ, আৰু যেতিয়া যুদ্ধ কৰা হয় তাত কিছু দুখ কষ্ট থাকে আৰু সেই দুখ কষ্ট অসমৰ ৰাইজে যি ধৰণে সমূহীয়াভাৱে কাণ পাতি লৈছে, আমি এটা কথাত কিন্তু আমি নিশ্চিত যে কিছু সময় লাগিব, কিন্তু আমি এই সমস্যাসমূহৰ পৰা উপশম পাম। সুন্দৰ কথা। সমস্যাসমূহৰ পৰা আমি উপশম পাম, কিছু সময় লাগিব, আৰু এই সময় লগাটো অতি জৰুৰী বা দৰকাৰীও, কাৰণ এই মাৰাত্মক ভাইৰাছবিধে সমগ্ৰ বিশ্বক গ্ৰাস কৰিছে। আৰু ভাল খবৰটো হৈছে যে অসম বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত কিছু কিছু ক্ষেত্ৰত এই ভাইৰাছৰ বিৰুদ্ধে মোকাবিলাৰ ক্ষেত্ৰত যেন আগবাঢ়ি আছে। আৰু সেইবাবে হয়তো আমি সকলোৱে অলপ হ'লেও কিছু পৰিৱেশ পৰিস্থিতিৰ লগত নিজকে ঢাল খুৱাব লাগিব বা মিলাই ল'ব লাগিব। সেই কথা অতুল লস্কৰ ডাঙৰীয়া বা আমাৰ অজন্তা আহমেদ ডাঙৰীয়ানেও কৈছে। আৰু লক্ষ্য কোঁৱৰ ডাঙৰীয়াক যিহেতু আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰাহে আমন্ত্ৰণ জনাইছোঁ, আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি বাৰ্তা আছে অতি সুন্দৰভাৱে তেওঁ প্ৰকাশ কৰি আছে। আলোচনা কৰি থাকিম। লৈছোঁ চমু বাণিজ্যিক বিৰতি। মন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে স্পষ্ট ৰূপত এটা ঘোষণা কৰিছে যে আন্তঃৰাজ্যিক আৰু আন্তঃজিলা ভ্ৰমণত প্ৰধানমন্ত্ৰীয়ে তেওঁ নিজেই নিষেধাজ্ঞা আৰোপ কৰিছে। 3 মে'ৰ পিছতহে সিদ্ধান্ত ল'ব। অধিক আক্ৰান্ত ৰাজ্যসমূহত লকডাউন অব্যাহত থাকিব। কম আক্ৰান্ত ৰাজ্যসমূহত জিলা বিশেষে লকডাউন শিথিল কৰা হ'ব। দেশৰ আৰ্থিক অৱস্থাক লৈ চিন্তিত নহ'বলৈ দেশবাসীক আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। আমাৰ অৰ্থনৈতিক অৱস্থা এতিয়াও ভাল। লকডাউনৰ ইতিবাচক প্ৰভাৱ দেখা গৈছে। 1.5 মাহত হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা পৰিছে। এই আটাইখিনি কথাৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে, যিটো লৈ মানুহৰ মাজত ইমান দিনে এক প্ৰকাৰ হৈচৈ লাগি আছিল, বা যিখিনি কথাক লৈ মানুহৰ মাজত প্ৰশ্নৰ অৱতাৰণা হৈছিল, সেই প্ৰশ্নৰ উত্তৰসমূহ হয়তো সকলোৱে পাইছে। অজন্তা আহমেদ ডাঙৰীয়ানে কিছু সময় পূৰ্বে এটা মন্তব্য কৰিছিল যে ভাড়াৰ ক্ষেত্ৰতে হওক এতিয়া কি হ'ব, বা আপোনালোকে যেনেধৰণৰ এক অৱস্থাৰ মাজেৰে গতি কৰি আছে, আপোনালোকে কেনেধৰণে সকাহ পাব। আৰু হয়তো লক্ষ্য কোঁৱৰ ডাঙৰীয়া, মুখ্যমন্ত্ৰীয়ে কাইলৈ এই ক্ষেত্ৰত কিবা বিশেষ সিদ্ধান্ত ল'ব পাৰে। সিদ্ধান্তৰ কথা মই নকওঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহাকালিলৈ বহুকেইগৰাকী অৰ্থনীতিবিদ, ব্যৱসায়ী বা আপোনাৰ উদ্যোগী তেওঁলোকৰ সৈতে আলোচনাত মিলিত হোৱাৰ এক পৰিকল্পনা কৰিছে। গতিকে আমি ভাবোঁ যে এনেকুৱা ধৰণে যি ধৰণে আমাৰ ছাত্ৰ ছাত্ৰী আৱাসীসকলৰ ক্ষেত্ৰত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি এক অনুৰোধ জনাইছে, সেইটো মই এক নিৰ্দেশ বুলি নকওঁ, অনুৰোধে জনাব পাৰিব চৰকাৰে। ধৰি লওক সেইধৰণে আমি ভাবোঁ যে ফেজ ৱাইজ, বা আমাৰ ৰেষ্টুৰেণ্ট ব্যৱসায়ীসকলৰ কাৰণে হওক বা আমাৰ গাৰ্মেণ্টছ ব্যৱসায়ীসকলৰ কাৰণে হওক, এই সময়ত মই পূৰ্বতে যিটো কথা ক'লোঁ, ভাড়াঘৰৰ মালিকজন আৰু যিজন ভাড়াতীয়া এতিয়া পৃথক নহয়। আমি এখন যুদ্ধত এককভাৱে সৈনিক হৈ যুদ্ধত আছোঁ। গতিকে এই সময়ত কান্ধত যদি কান্ধ মিলাই সকলো আগনাবাঢ়োঁ, এই সময়ত নিশ্চিত ৰূপত চৰকাৰে এই ক্ষেত্ৰত কৰণীয় আছে, কৰিব। মই ভাবোঁ যে এই ক্ষেত্ৰত এক নিশ্চিত ৰূপত উপায় ওলাব, যাৰ যোগেদি সকলোৱে সকাহ পাব। কাৰণ ভাড়াঘৰৰ মালিকজনৰো কিছুমান লাইবিলিটিছ থাকে, গতিকে ভাড়াতীয়াজনেও সেইখিনি বুজিব লাগিব। সকলো বুজাৰ পাছত এক সুস্থিৰ আলোচনাৰ মাজেদি নিশ্চিত কিছু সময় লাগিব। আজিয়ে বা অহাকালিলৈ সিদ্ধান্তটো ঘোষণা কৰি দিয়াটো মানে এইটো। আপোনাৰ মনত কিবা এটা প্ৰশ্ন আছে, মই গম পাইছোঁ। মোৰ কথাটো এইটোৱে ক'ব বিচাৰিছোঁ যে আমি 22লৈকে আমি দোকান খুলি ৰাখিছিলোঁ। আমি সেই গোটেই মাহৰে বাৰু পইচাটো দিলোঁ, কিন্তু নেক্সট মান্থটো আমি পূৰা বন্ধ ৰাখিছোঁ। আৰু এইটোতো আমি চবেই এটা মানে যুটীয়া প্ৰচেষ্টাত কামটো হৈছে। আমি যিহেতু চবকে আমাৰ এমপ্লয়ীখিনিক পইচা দি আছোঁ, গতিকে ভাড়াৰ ক্ষেত্ৰতো যদি তেনেকুৱা অলপ কথা চৰকাৰে নিশ্চিত ৰূপত, কাৰণ এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় বা চৰকাৰৰ আহ্বান থাকিব বুলি মোৰ অনুভৱ হয়। আৰু বিশেষকৈ আমি দেখিছোঁ কিন্তু প্ৰাঞ্জল যে অসমৰ বহুকেইজন ভাড়াঘৰৰ মালিকে আপোনালোকৰ সংবাদ মাধ্যমতে প্ৰকাশ হৈছে যে 100% তেওঁলোকে কিন্তু ৰেণ্ট ৱেইভ কৰি দিছে। আৰু যোৱাকালি মই শুনিলোঁ যোৰহাটৰ এগৰাকী বৰা কমপ্লেক্সত তেওঁ 100% ৱেইভ কৰিছে। মই যোৰহাটত শুনিলোঁ, মই কমপ্লেক্সটোৰ নাম নাজানো, কালি ফোনত কথা পাতিছিলোঁ। মালিকে ভাড়া দিব গৈছে, তেতিয়া কৈছে নাই এইটো ভুল নকৰিব আৰু
এতিয়া ল'লে মোক ভগৱানেও হেৰি নকৰিব এনেকৈ আমি আপোনালোকৰ চৌৰ যোগেদি সেই ভাড়াঘৰ মালিকসকলক আমি আপোনাৰ চৌৰ যোগেদি অনুৰোধ জনাম, তেওঁলোকে হৃদয়বান হওক, তেওঁলোকে হৃদয়বান হয়েই, আমি অনুৰোধ জনাম যাতে ভাড়াতীয়াসকলৰ লগত আলোচনাৰ যোগেদি কথা বতৰা পাতি কিমানখিনিলৈকে যাব পৰা যায়, যাতে তেওঁলোকে সমাধান উলিয়াব পাৰে। কাৰণ লস্কৰ ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানৰ মাজতে এটা কথা কৈছিল যে অসমৰ যিসকল থলুৱা নিবনুৱা যুৱক যুৱতী বা আমাৰ বাইদেউহঁত এণ্টাৰপ্ৰিনাৰ হিচাপে যিসকলৰ এটা এমপ্লয়মেণ্ট এক জেনেৰেশ্যন কৰিছে ইয়াতে, কাৰণ তেওঁলোকে যিসকলক ইয়াত সংস্থাপন দিছে তেওঁলোক কেৰেলা কৰ্ণাটকলৈ যাব লগা হোৱা নাই, ইয়াতে নিৰাপদভাৱে ইয়াতে আছে, তেওঁলোকক ইয়াত আপোনালোকে এমপ্লয়মেণ্ট দিছে, সংস্থাপন দিছে। গতিকে আৰু তাৰোপৰি আপোনালোকে ধৰি লওক বেংকৰ পৰা যিকোনো ফিনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা লোন দিব লগা হৈছে, সেইটো চেপ্টাৰ আছেই। গতিকে ভাড়াঘৰৰ মালিকসকলো স্বত্বাধিকাৰীসকলো আমাৰে মানুহ, ইয়াৰে মানুহ, গতিকে নিশ্চিত ৰূপত কথা বতৰা পাতিলে এইখিনি সমাধান হ'ব। আৰু আপোনালোকে চৰকাৰলৈ যি আপিল দিছে এই বিষয়টো নিশ্চিত ৰূপত চৰকাৰী ঘৰলৈকে আমি লৈ যাম। সুন্দৰ কথা, চৰকাৰী ঘৰলৈকে সেইটো যাব আৰু চৰকাৰে আপোনালোকৰ বাবে কিবা এটা সমাধান সূত্ৰ হয়তো উলিয়াব। আৰু এটা মই কথা ক'ব মাজতে যে যিহেতু অসমত ইণ্ডাষ্ট্ৰি গ্ৰ' ক্ষেত্ৰত গভৰ্ণমেণ্টৰ আসামেও জানে, তেখেতেও জানে যে ইণ্ডাষ্ট্ৰি গ্ৰ' হোৱাটো বহুত কঠিন কাম, আৰু অসমত হোটেল আৰু ৰেষ্টুৰেণ্টে এটা বৃহৎ ভূমিকা এটা পালন কৰিছে GST ৰেভিনিউ গ্ৰ' কৰাৰ ক্ষেত্ৰত। তো আমাৰ যি দায়িত্ব বা আমি যিদৰে এটা সৰু বিজনেছ গ্ৰ' কৰিছোঁ গোটেই অসমত, ৰেষ্টুৰেণ্ট, বিশেষকৈ ৰেষ্টুৰেণ্ট আৰু হোটেল ইণ্ডাষ্ট্ৰীত, আৰু সেই ইণ্ডাষ্ট্ৰিটো মৰি গ'লে কিন্তু অকল আমাৰ লগত গোটেই সামাজিকভাৱে বা চৰকাৰীভাৱেও এটা ডাঙৰ সমস্যা হ'ব। সেইকাৰণে মই অনুৰোধ যাতে, মই জানিছোঁ সমস্যা ভয়ংকৰ যে কোনেও কাকো ইজনে সিজনক আমি সহায় কৰিব লাগিব, তাৰ মাজতে ৰাস্তা এটা উলিয়াব লাগিব যাতে এই ইণ্ডাষ্ট্ৰি যিদৰে উঠি আহিছে ইণ্ডাষ্ট্ৰিটোক যাতে ধৰি ৰখা যায়। কাৰণ এবাৰ ইণ্ডাষ্ট্ৰি ক্ৰেক হোৱাৰ পিছত, ভঙাৰ পিছত আকৌ তাক পুনৰ এটা ট্ৰেকলৈ অনাটো অতি কঠিন কাম। জানি বুজি কৰা নাই, উপায়ন্তৰ ভাৱেহে কৰিব লগা হৈছে। আমি চিন্তা কৰিব লাগিব যে আৰু এটা কথা, মাৰ্চ মাহত আপোনালোকে আপোনাৰ কৰ্মচাৰীসকলক দৰমহা দিলে, এপ্ৰিল মাহতো এতিয়া দিব চাগে, এই 2 এদিনতে। নহ'লে কি কৰিব? মে' মাহতো যদি দৰকাৰ হয় আপোনালোকৰ ৰেষ্টুৰেণ্ট যদি বন্ধ থাকে আপোনালোক দিবই। আমি কিন্তু দিয়াতকৈ ডাঙৰ কথা, ৰেষ্টুৰেণ্ট এইবাৰ তাৰমানে বহুতে মোক ফোন কৰিছে যে ৰেষ্টুৰেণ্ট একেবাৰে এৰিব বুলিয়ে কৈছে। কোনে এৰিব? আপোনাৰ বহুকেইখন বন্ধুৱে 3-4খন যাৰ ৰেষ্টুৰেণ্ট আছে এই 2খন ব্যৱসায় এৰি দিম বুলি কয়, কাৰণ তেওঁলোকৰ লাইফ পচিবল নহ'ব যে তেওঁলোকে ষ্টেণ্ড এটা লৈছে যে আমি ৰেষ্টুৰেণ্ট এৰিব লাগিব, হয়তো মেইন বিজনেছটো আমি এৰিব লগা হ'ব। ডাঙৰ এটা সমস্যা, সেইটো ৰেগুলাৰ আহি আছে। মোৰ ছোৱালীবিলাক ছোৱালী আছে ফেক্টৰীত, সিহঁতিতো এতিয়া গাঁৱলৈ গুচি যাব, কাৰণ মই সিহঁতক একো দিব পৰা নাই, মানে ৰ' মেটেৰিয়েল দিব পৰা নাই। কাম কৰিলে সিহঁতি অকল খোৱাৰ পইচাটোহে পাই থাকে, তেওঁলোকৰ ঘৰবোৰ চলি থাকিব লাগে। আৰু এবাৰ গুচি যোৱাৰ পিছত মই যে আকৌ সেই বিজনেছটো উঠাব পাৰিম, অকণমান চিন্তনীয়। সেইটো এটা চিন্তনীয় কথা, কাৰণ কালিৰ দিনটোতো মই গুৱাহাটীৰ পৰা এনে বহু যুৱক যুৱতী নিজৰ ঘৰলৈ ঘূৰি যোৱা দেখিছোঁ, যিসকলে গুৱাহাটীত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল। তেওঁলোকেও কিবা এটা ইংগিত পাইছে নেকি যে কিবা কাৰণত বন্ধ হ'ব পাৰে আমাৰ প্ৰতিষ্ঠানটো, ইয়াৰ পাছত যিটো ইকনমিক ক্ৰাইচিছ হ'ব? কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে কোনো ধৰণৰ ইকনমিক ক্ৰাইচিছৰ কথা নাহে। মই সেইখিনিতে এটা কথা ক'ম, এইটো সময় খুব ধৈৰ্যৰ সময়। কাৰণ আমাৰ জীৱনকালত এনে ঘটনা আমি পৰিঘটনা কেতিয়াও দেখাই নাছিলোঁ। আননেচাৰেল চিনড্ৰম, এইটো আমি ক'ত শেষ হ'বগৈ, ইয়াৰ পাছৰ ৰিজাল্ট কি হ'ব, ইয়াক কোনো ক'ব নোৱাৰে। কিন্তু আজি এটা সুখৰ খবৰ যে চাইনাই সোনকালে ৰিকভাৰী কৰাৰ কাৰণে তেওঁলোকে ইকনমি ফাৰ্ষ্ট ৰিকভাৰী কৰি গৈছে, আৰু ভাৰতবৰ্ষৰ বিশ্বৰ দ্বিতীয় এখন জনসংখ্যাৰ পৰিপূৰ্ণ বৃহৎ দেশ, 135 কোটি লোকেৰে পৰিপূৰ্ণ, কিন্তু আমাৰ মাত্ৰ সংক্ৰমণ 30,000 তলত আছে। আৰু যদি আমি ইয়াৰ পৰা যদি কণ্ট্ৰল কৰি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তেতিয়া আমি ভাবোঁ যে ভাৰতবৰ্ষৰ ইকনমিটো খুব ফাষ্ট আমাৰ আকৌ গ্ৰ' হ'ব। কাৰণ আমি আশা ৰাখিছোঁ যে যিহেতু আমি দেখিলোঁ পশ্চিমীয়া দেশ, আমেৰিকা, ইউৰোপ, জাপান, তেওঁলোকৰ যিটো অৰ্থনৈতিক দৃষ্টিভংগী, সেই দৃষ্টিভংগীয়ে কিন্তু আমালৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে যে তেওঁলোকে এগেইনষ্ট চাইনাৰ যিটো ইকনমিক পলিচি ল'বলৈ গৈছে, তাৰ ফলশ্ৰুতিত আমি যদি এই সংক্ৰমণবিধ সোনকালে যদি আমি ৰেজিষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে কিন্তু ইনভেষ্টমেণ্ট ভাৰতবৰ্ষলৈ আহিব। আৰু ইয়াৰ পাছত আমি যদি নিৰাশাৰ ভাৱটো এতিয়াৰ পৰাই লওঁ, কিছু কঠিন হ'ব। মই পূৰ্বতে কৈছোঁ যে আমি যদি ইজনে সিজনে কান্ধত কান্ধ মিলাই, কষ্ট হ'ব, কিন্তু জাপানক চুনামিয়ে কিমানবাৰ হেৰি কৰে বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে আমাৰ ইকনমি এতিয়াও ষ্ট্ৰং হৈ আছে। কাৰণ লকডাউনৰ সময়ত আমি ইণ্ডিয়া বহুত বস্তু আমি কনজিউমাৰ, পেট্ৰলিয়াম ছেক্টৰত আমি যোৱা 1 মাহৰ ওপৰত আমি 80% আমি তৈলজাত সামগ্ৰী কিনিব লগা হোৱা নাই, যাৰ ফলত আমাৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰটো হয়তো কিছু ক্ষেত্ৰত অক্ষত আছে, যি পইচাৰে আমি মিডল ইষ্টৰ পৰা তেল কিনো।
গতিকে এনেকুৱা বহু বিষয় আছে যদিও আমাৰ GST কালেকশ্যন হোৱা নাই কিন্তু আমি য'ত ছাবচিডি দিওঁ যিখিনি বস্তুৰে আমি পেট্ৰলজাত সামগ্ৰী কিনো হয়তোবা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ দৃষ্টিভংগীৰে গোটেই কথাখিনি আলোচনা বিলোচনা কৰি এক অভয়বাণী আমাক দিছে যিটো সম্পূৰ্ণ ব্যৱহাৰিক প্ৰেক্টিকেল কথা কৈছে ঠিক একেটা দিশতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী ডাঙৰীয়া সকলোৱে অহৰ্নিশে উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই আপুনি অলপ আগত পাৱাৰ ডিপাৰ্টমেণ্টৰ কথা কৈছে সকলোৱে মিলি এই সময়ছোৱাত কি ধৰণে পুনৰ ইকনমিটো ৰিভাইভ কৰিব পাৰি আপোনালোকৰ পৰামৰ্শ লাগিব এতিয়া আপোনালোকে যিখিনি কথা কৈছে আমাৰ যিসকল এতিয়া নিবনুৱা বাহিৰত কৰ্মৰত বনোৱা আছিল আহি যিটো নিবনুৱা হ'ব বুলি কৈছে এই ক্ষেত্ৰত আমি কি ধৰণে কৰিব পাৰোঁ বা বাইদেৱে যিগৰাকী ছোৱালীৰ কথা ক'লে আপুনি অলপ মটিভেট কৰিব লাগিব যে ঘৰলৈ ঘূৰি গ'লেতো সমস্যাটো সমাধান নহ'ব তাৰ কাৰণে আপোনাৰ কষ্ট হ'ব তেওঁলোকৰো কষ্ট হ'ব আমি নিৰাশ হ'ব নালাগিব এই সংক্ৰমণ বিধে গোটেই বিশ্বজুৰি কিন্তু এটা নিৰাশাৰ যি পৰিৱেশ আহিছে তাৰ বিপৰীতে যদি আমি কাম কৰোঁ আমি কিন্তু সফল হ'ম পৰিৱৰ্তন আহিছে ধুমুহাৰ দৰে পৰিৱৰ্তন আহিছে কিন্তু আমি নতুন ৰোডৰ গান গাব লাগিব নহয় জানো বাইদেউ আপুনি কি কয় অনুষ্ঠান আমি শেষ কৰিম আপোনাৰ এটা শেষ বাৰ্তা দিয়ক আপুনি কিন্তু আপোনালোকৰ সেই আপুনি যিসকল কৰ্মচাৰীৰ কথা ক'লে তেওঁলোকক কিন্তু মনোবল বৃদ্ধি কৰি থাকিব লাগিব মনোবল বৃদ্ধি আৰু আপুনি নিজেও মানসিক শক্তিটো অটুট ৰাখিব লাগিব সিহঁতক মানে এংগেজ ৰাখিছোঁ সিহঁতি কাম নকৰিলে অকণমান মনটো বেয়া কৰি থাকে গতিকে সিহঁতক মই মাস্ক বনাই সেইখিনি তাহাঁতক কৈছোঁ যে এইখিনি মাস্কখিনি বনাই তোমালোকে এটলিষ্ট আমি অলপ সেইটো ছাপৰ্টেই কৰিছোঁ মানুহক ধৰা সেইবোৰ কিছুমানক বিলাইছোঁ কিছুমানক আমি এইবিলাক দিছোঁ এইবিলাক কৰি পেলাই ধৰা তাহাঁতক মনৰ বলটো আহিবৰ কাৰণেই কামখিনি কৰা হৈছে আৰু যিহেতু এটা মাস্কটো খুবেই প্ৰয়োজনীয় গতিকে আমি এটা বহুত বেছিকে মানে হিউজ বিকল্প উপায় উলিয়াই লৈছে আপোনালোকে উপায় এটা উলিয়াই উপায় নাই মোৰ শেষত হ'ল মোৰ যিমানবোৰ ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আছে তেওঁলোকক হতাশ হ'ব হাক দিম যে আপোনাৰ ব্যৱসায়ী বন্ধুসকলকো সকলোকে কৈছোঁ যে পৰিৱেশ আমাৰ মুকলি হ'ব আকাশ সদায় ডাৱৰীয়া হৈ নাথাকে এদিন সূৰ্য ওলাবই তো আমি সংঘাত কৰিব লাগিব তাৰ লগে লগে এইটোৱেই ক'ম যে মই নিজেও ভাবিছোঁ যদি দোকান 6 মাহ বন্ধ হৈ থাকে মই কি কৰিম মই এটাই কাম কৰিম মই ঘৰত ৰন্ধা আৰম্ভ কৰিম আৰু ওচৰৰ ফ্লেটবিলাক গৈ মই অনুৰোধ কৰিম যে মোৰ পৰা আহাৰ লওক আৰু মোক বচাওক মোক বচোৱাৰ লগতে বহু পৰিয়াল বাচিব কাৰণ মোৰ লগত বহু পৰিয়াল বাচি আছে তেওঁলোকক মই চাব লাগিব কাৰণ এতিয়া যি সমস্যা এই সমস্যা এটাই আছে ধৈৰ্য আৰু সেই ধৈৰ্য আমি ৰাখিব লাগিব আৰু হতাশ হ'ব নালাগিব আৰু কেইটামান মুহূৰ্তৰ পাছতেই মন্ত্ৰীগোটৰ বৈঠক আৰম্ভ হ'ব মন্ত্ৰীগোটৰ বৈঠকত কি সিদ্ধান্ত হয় সেইখিনিও আমি আপোনালোকক জনাম আটাইকেইগৰাকী অতিথিকেই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত থকাৰ বাবে ইয়াৰ লগে লগে নমস্কাৰ।